সকলো জল্পনা কল্পনা অন্ত পেলাই আজি ঘোষণা কৰিলে CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। মাৰ্ঘেৰিটাৰ এগৰাকী যুৱতী, মাৰ্ঘেৰিটাৰ এগৰাকী জীয়ৰী, মাৰ্ঘেৰিটাৰ এগৰাকী ছাত্ৰী মনালিছা দত্ত। মনালিছা দত্ত ইতিমধ্যে তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। মাৰ্ঘেৰিটাৰ বৰগোলাস্থিত যি বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় অধ্যয়ন কৰিছিল মনালিছা দত্তই, আৰু মনালিছা দত্তই ইতিমধ্যে 98% লাভ কৰি তেখেতে কেৱল পৰিয়াললৈ নহয়, কেৱল বিদ্যালয়ৰ বাবে নহয়, সমগ্ৰ মাৰ্ঘেৰিটালৈ এক সুনাম অৰ্জন কৰি আনিবলৈ সক্ষম হৈছে। মই বৰ্তমান মনালিছা দত্তৰ বাসগৃহত উপস্থিত আছোঁ। তেওঁৰ পৰা মই জানিব বিচাৰিম, হয়, সৰ্বপ্ৰথমে তোমাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমাৰ এতিয়া কেনে অনুভৱ? মোৰ বহুতে ভাল লাগিছে। চবতকৈ আগতেতো মই ভগৱানক থেংক ইউ কৈছোঁ, মানে ভগৱানে ইমান মোক দিছে, এইখন মানে মোৰ কাৰণে বহুত বেছি। আৰু মই ছেকেণ্ডলি মই মোৰ টিচাৰ্ছক থেংক ইউ ক'ম। তেওঁতে মোক সদায় ছাপোৰ্ট কৰিছে। মোৰ সৰুতকৈ সৰু ডাউটখিনিকো তেওঁতে মানে হেল্প কৰিছে মোক ছল্ভ কৰিব, মোক কনফিডেঞ্চ দিছে। মই সঁচা ক'বলৈ বহুত আণ্ডাৰ কনফিডেণ্ট ছোৱালী আছিলোঁ, কিন্তু মোৰ স্কুলৰ টিচাৰ্ছবোৰে মোক ইমান ছাপোৰ্ট কৰিছে যে আজি মই এইখন পাৰ্চেণ্টেজ পাব পাৰিছোঁ। তাৰপিছত মই মা দেউতাকো থেংক ইউ ক'ম। তেওঁতেও মোক বহুত হেল্প কৰিছে থ্ৰু আউট দ্য জাৰ্ণি, বিগেষ্ট ছাপোৰ্টাৰ দে ৱেৰ। এণ্ড তাৰপিছত মই লাষ্টত মোৰ দাদা থেংক ইউ ক'ম। ই মোক বহুত পঢ়াইছে আৰু মোক মেথছ কৰাইছিলে সৰুৰ পৰা, সেইকাৰণে মই মানে মেথছ ইমান ভাল পাইছোঁ আৰু ইয়াতে কৰিম। এনে এটা ফলাফল লাভ কৰিম বুলি ভাবিছিলানে? মই 95 হ'ব এক্সপেক্ট কৰিছিলোঁ, কিন্তু 97, 98 এক্সপেক্ট নাই কৰা। ক'ত কিমান নম্বৰ তুমি লাভ কৰিছা? মই ইংলিছত 93 পাইছোঁ আউট অফ 100, ছায়েন্সত 97, হিন্দীত 95, মেথছত 100 আৰু ITত 100 আৰু SSTত 98 পাইছোঁ। তোমাক সুধিব বিচাৰিম, কেনেধৰণে অধ্যয়ন কৰিছিলা? মই সঁচা ক'বলৈ মানে বেছি নাই পঢ়া, কিন্তু মই থ্ৰু আউট দ্য ইয়াৰ মই 3 hours মিনিমাম পঢ়িছোঁ এভৰিডে। মই মানে এনেকৈ নাই পৰা যে মানে পুৰা দিন পঢ়ি আছোঁ, তেনেকৈ নাই পৰা। মই আৰ্টো কৰিছোঁ, মিউজিকো প্ৰেক্টিছ কৰিছোঁ, চবেই কৰিছোঁ, কিন্তু মই ৰেগুলাৰলি কনচিষ্টেঞ্চিৰ লগত সদায় মানে 3 ঘণ্টামান পঢ়িছোঁ ছাবজেক্টবোৰ। তোমাৰ দৰে উঠি অহা প্ৰজন্মক তুমি কি আহ্বান জনাবা? নেক্সট জেনেৰেশ্যনক কি আহ্বান জনাবা? মই ফাৰ্ষ্টলি ক'ম যে ক্লাছ 10ত মাৰ্কছ যি মানে ইন আৱাৰ লাইফ দেৰ আৰ মেনি থিংছ টু ডু, এণ্ড ক্লাছ 10ৰ মাৰ্কছ ইমান মানে বেছি নহয় যে আমি সদায় ভাবোঁ ন ক্লাছ 10ত কৰিলোঁ লাইফত আৰু একো কৰিব নালাগে, এনেকুৱা নহয়। ক্লাছ 10ৰ মাৰ্কছ ইটছ এ বিগ থিং, বাট ইট ইজ নট এভৰিথিং। ছেকেণ্ডলি মই কৈছোঁ যে মাৰ্কছবোৰতো চবেই পাই থাকে, কিন্তু এটা ভাল মানুহ হোৱা বেছি ইম্পৰ্টেণ্ট। কেতিয়াবা হয় যে আমি মাৰ্কছৰ কাৰণে নিজৰ ফ্ৰেণ্ডশ্বিপ মানে বেয়া কৰি দিওঁ, আমি বেড বিহেভিয়াৰক মানে এনকাৰেজ কৰোঁ জাষ্ট বিকজ উই আৰ গেটিং গুড মাৰ্কছ। চ' দেট শ্বুড নট হেপেন। মই মোৰ জুনিয়ৰ্ছবোৰক কৈছোঁ, পঢ়া শুনাততো ধ্যান দিবাই, মানে পঢ়া শুনা ইম্পৰ্টেণ্ট হয়, কিন্তু তাতকৈ বেছি ইম্পৰ্টেণ্ট হয় এটা ভাল নাগৰিক হোৱা দেশৰ কাৰণে। হয়, চাওক, মই পুনৰবাৰ ND24ৰ দৰ্শকসকলক উল্লেখ কৰিব বিচাৰিছোঁ যে এইগৰাকী আছিল মনালিছা দত্ত। মাৰ্ঘেৰিটাৰ যি বৰগোলাৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত তেখেতে দশম শ্ৰেণীত ইতিমধ্যে অতি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, আৰু উত্তীৰ্ণ হৈ তেওঁ কেৱল পৰিয়ালটোলৈ নহয়, কেৱল বিদ্যালয়খনলৈ নহয়, সমগ্ৰ মাৰ্ঘেৰিটাবাসীলৈ কিন্তু এক সুনাম অৰ্জন কৰি আনিবলৈ সক্ষম হৈছে। মই তেখেতৰ খুৰাক আছে, আপোনাৰ পৰা জানিম। দেউতাক হয়, আপুনি আপোনাৰ কেনে অনুভৱ? আপোনাৰ ছোৱালীটো অনুভৱ কৰিছোঁ, এইটো আৰু ক'বলগীয়া নাই। মই মানে তেওঁ মোক পূৰা ছাপোৰ্ট দিছে, ময়ো তাক ছাপোৰ্ট কৰিছোঁ, সেইটোৱেই আৰু কি ক'ম। যিটো আজি আনন্দিত হৈছোঁ, এইটো আৰু ক'বলৈ একো নাই। মই আশা কৰিছিলোঁ 97, 98% তো মোৰ ছেটিছফাইড, আমি ছেটিছফাইড হৈছোঁ। কি ক'ব? হয়, মই মাতৃ হিচাপে এইটোৱে ক'ম, তাই যিখিনি কৰিছে সেইখিনি তাই নিজৰ পৰিশ্ৰম, নিজৰ আৰু লগতে তাই নিজেও চেষ্টা কৰিছে, নিজৰ সময়খিনি মানে অপব্যয় কৰা নাই, পজিটিভলি তেওঁ সময়খিনি ইউটিলাইজ কৰিছে। আৰু তাৰ ডাঙৰ ছাপোৰ্টৰ তাৰ টিচাৰ্ছকেইটা আছিলে, যিখন স্কুলত মই বহুত আজি মই প্ৰাউডলি কৈছোঁ যে মই লাইফত ভাল ডিচিশ্যন লৈছোঁ যে তাইক সৰুৰ পৰা বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত NSC বৰগোলাইত এখন স্কুলত এডমিশ্যন কৰালোঁ। সেইটো মোৰ কাৰণে ভাল ডিচিশ্যন আছিলে। সেই স্কুলখনে ইমান ধুনীয়া সংস্কাৰ দিছে যে মই তাইক লৈ মই কেতিয়া কোনো কমপ্লেইন নাই, কেতিয়া তাইক গালি পাৰিবলৈ আজিলৈকে তাইক এটা এক্সৰো মাৰা নাই, এটা ফুলেৰেও মাৰা নাই, মই তাইক মাৰিবলৈ পৰিস্থিতি অহা নাই। তাই সদায় অবিডিয়েণ্ট, সদায় যিটো কয়, আৰু তাই চেল্ফ ডিচিপ্লিন ছোৱালী হয়। তাই যিটো কয় নিজে তাই ৰুটিন কৰি পেলাই নিজৰ ইচ্ছামতে পঢ়িছিলে, আমি কেতিয়া পঢ় বুলি ক'বলগীয়া হোৱা নাই।
তাই আজি আমাক এইটো দিন দেখাইছে, এইটো ফলাফল দেখাই তাইৰ কাৰণে আমি খুব ভাল লাগিছে, খুব প্ৰাউড ফিল কৰিছোঁ তাই মাতৃ হিচাপে। হয় চাওক, মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, মনত যদি একান্ত ধৈৰ্য সহ্য আৰু একাগ্ৰতা থাকে, অসম্ভৱ বুলিবলৈ যে একো কামেই নাথাকে, তাকে যেন প্ৰমাণ কৰিলে মাৰ্ঘেৰিটাৰ এইগৰাকী যুৱতীয়ে। মাৰ্ঘেৰিটা এইগৰাকী যুৱতীৰে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা তেখেতে অতি সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ মাৰ্ঘেৰিটাবাসীলৈ এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কেমেৰা দুদলৰ সৈতে মই উজ্জ্বল চৌধুৰী, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।